নমস্কাৰ প্ৰিয় দৰ্শক, মই জিসু বৰ্মনে আপোনাক স্বাগতম জনাইছো আৰএনএ নিউজ আছামলৈ। এই মুহূৰ্তৰ এটা ভাল খবৰ, অত্যন্তই ভাল খবৰ জনোৱাৰ চেষ্টা কৰিম যে অসমত অসমীয়াক এইবাৰ অসমীয়া যুৱক যুৱতীক বিশেষকৈ ৩০,০০০ নতুনকৈ সংস্থাপন দিবৰ বাবে সাজু হৈছে ৰতন টাটা। অসমত এই ৩০,০০০ অসমীয়াক সংস্থাপন দিব ৰতন টাটাই। টাটাই আৰম্ভ কৰা বৃহৎ প্ৰকল্পটো কি? টাটাই বৃহৎ প্ৰকল্প ইতিমধ্যে আৰম্ভ কৰিছে অসমত। এই প্ৰকল্পটো কি এই মুহূৰ্তত আপোনাক জনোৱাৰ চেষ্টা কৰিম। তাৰ সমান্তৰালভাৱে আপোনাক জনাবৰ চেষ্টা কৰিম যে ৰতন টাটাক চিনি নাপাওঁ বুলি কোৱা মানুহ কাটচিতহে ওলাব ইতিমধ্যে ভাৰতত। টাটাৰ নিমখৰ পৰা বাহনলৈ ইতিমধ্যেই আছে আৰু যি টাটাৰ প্ৰডাক্ট বুলিলেই ভৰসাৰ অন্য এটা নাম হৈ পৰিছে। টাটাৰ বয়স বাঢ়িছে কিন্তু মনটো চিৰ তৰুণ এই ৰতন টাটাৰ। তৰুণ প্ৰজন্মৰ দৰেই চিন্তা টাটাৰ। দৈনিক ন প্ৰযুক্তিৰ সৈতে খোজত খোজ মিলাই আগবাঢ়ি ভাল পায় টাটা। ৰতন টাটাৰ কোম্পানী আকৌ এবাৰ এক নতুন প্ৰকল্প হাতত লৈ চৰ্চালৈ আহিছে। অসমত টাটাই আৰম্ভ কৰিছে এইবাৰ বৃহৎ এক প্ৰকল্পৰ কাম। ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বাবে অসমত বৃহৎ ভূমি টাটাই আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছে। জাগিৰোডত ৫১৭.২৭ বিঘা ভূমি প্ৰকল্পৰ বাবে গ্ৰহণ কৰিলে টাটা কোম্পানীয়ে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ উপস্থিতিত ভূমিৰ গৰাকীয়ে চমজাই দিলে ভূমি। ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বাবে ৬০ বছৰলৈ টাটাই লিজত ল'লে এই ভূমি। অসম চৰকাৰৰ সৈতে ২৭,০০০ কোটি টকা বিনিয়োগ কৰিব টাটাই। ৩০,০০০ যুৱক যুৱতীয়ে নিযুক্তি লাভ কৰিব এই বৃহৎ প্ৰকল্প। কেৱল অসমৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবে এই দিনটো বিশেষকৈ এক ঐতিহাসিক দিন। কাৰণ আগবাঢ়ি আহিছে ৰতন টাটা। প্ৰথমবাৰৰ বাবে অসমৰ এনে বৃহৎ উদ্যোগৰ বাবে ৰতন টাটা আগবাঢ়ি আহিছে। অসমৰ এই ছেমিকণ্ডাক্টৰ প্ৰকল্পই আৰ্থিকভাৱে সবল কৰিব ভাৰতীয় অৰ্থনীতি। কিন্তু কি এই ছেমিকণ্ডাক্টৰ প্ৰকল্প? ছেমিকণ্ডাক্টৰ ফেব্ৰিকেশ্যন প্লেণ্টক সাধাৰণতে ফেবছ বুলি কোৱা হয়। এই প্ৰকল্পটো ২০,০০০ৰো বেছি প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপন সৃষ্টি কৰিব বুলি অনুমান কৰা হৈছে। ছেমিকণ্ডাক্টৰ ফেবছত প্ৰতিমাহে ৫০,০০০ পৰ্যন্ত ৱেফাৰ উৎপাদনৰ ক্ষমতা থাকিব এই প্ৰজেক্টত। উল্লেখ্য যে ৱেফাৰ হৈছে এবিধ পাতল গোলাকাৰ ছেমিকণ্ডাক্টৰ মেটেৰিয়েল। সাধাৰণতে জাৰ্মেনিয়াম বা ছিলিকনৰ পৰা তৈয়াৰ কৰা হয় এই চিপছ। ডাটা এনালাইটিক্স আৰু মেচিন লাৰ্ণিং সহ উন্নত ফেক্টৰীৰ অট'মেশ্যন ক্ষমতাত স্থান কৰা হয় এই চিপছ। টাটা গ্ৰুপে এই বিশেষ চিপছ উৎপাদনৰ বাবে অসমত প্ৰতিষ্ঠা কৰিছে এই বৃহৎ প্ৰকল্প।